হেল্ল' এভৰিৱান, কি কৰিছে সকলোৱে? আজি মই ঘৰতে উখোৱা চাউলৰ মহুৰা পিঠা বনাইছোঁ। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, তাকে দেখাইছোঁ। উখোৱা চাউলখিনি ধুনীয়াকৈ তিয়াই থৈ কিনে টুকি লৈ মিক্সিত গুড়া কৰি লৈছোঁ। আমি পিছে উখোৱা চাউল বুলি কওঁ, কিছুমানে উহা চাউল কয়। তাৰে পিছত মিক্সিত পিচি লৈ গুড়া খুন্দি লৈ অকণমান ভাজি লৈছোঁ। ইপিনে আকৌ নাৰিকল আৰু গুৰ মিঠাইখিনি অকণমান ভাজি লৈছোঁ, মানে পিঠাটোৰ মাজত দিব লাগিব। বহুতে জানে, গাঁৱত বহুতে খায় পিঠাটো। তাৰপিছত এই ভাজি লোৱা গুড়াখিনি বাচন এটাত উলিয়াই লৈ অকণমান কুহুমীয়া পানীৰে সানি লৈছোঁ। তাৰপিছত হাতেৰে চেপ দি লৈছোঁ, মানে মাজত নাৰিকলৰ পুৰখিনি দি কিনে এনেকুৱাকৈ মহুৰা আকৃতিৰ বনাই লৈছোঁ পিঠাকেইটা। আমি খাওঁ বাৰু মাজে মাজে, বহুতে খায়। কিছুমানে হয়তো নাজানে, সেইকাৰণে ভিডিঅ' আকাৰে দেখালোঁ। এনেকৈ ইমানকেইটা হৈছে পিঠা। মায়ে বনাই আছে, আমিও বনোৱা হ'ল। ইপিনে চচপেন এটাত পানী উতলিব দিছোঁ। পানীখিনি উতলাৰ পিছত তাত বহাই দিছোঁ। বাতিত দিছোঁ মানে এটা অকণমান ফাট মেলিছিল, সেইকাৰণে সেইটো বাতিত দিছোঁ। পানীখিনি উতলাৰ পিছত এনেকৈ গোটেইকেইটা বহাই কিনে ঢাকনি মাৰি দিম। দি কিনে 2 উতলমান খালেই হৈ যাব আৰু। এনেইতো ভাজি থোৱাই আছে, সোনকালে হৈ যায়, বেছি সময় নালাগে। আমাৰ হৈয়ে গ'ল, উঠাই ল'লোঁ পানীৰ পৰা। তাৰপিছত পিনে চাহ বনাই কিনে লৈছোঁ। এয়া ফালি দিছোঁ, এনেকুৱা হৈছে। খাবলৈ বিৰাটেই টেষ্টি। আপোনালোকে খাই চাবচোন এবাৰ, আৰু ভিডিঅ'টো কেনে পালে